নমস্কাৰ বন্ধুসকল, মোৰ নাম চাহিল। মই পাঁচমৰহীৰ বাসিন্দা। মোৰ মা দেউতাৰ একমাত্ৰ ল'ৰা আৰু মোৰ দুগৰাকী ভনীয়েক আছে। এগৰাকী ভনীয়েক মোতকৈ এবছৰ সৰু আৰু আনজনী 2 বছৰ সৰু। ঘৰৰ মই ডাঙৰ। এতিয়া মই BA প্ৰথম বৰ্ষৰ ছাত্ৰ। আজি মই আপোনালোকক ক'বলৈ ওলোৱা মাদাৰ ছেক্স ষ্টৰীটো মোৰ মা আৰু মোৰ মাজৰ যৌন সম্পৰ্কৰ বিষয়ে। মোৰ মাৰ নাম শ্বেহনাজ। তেওঁ এজন শিক্ষক। মোৰ দেউতাৰ নাম নুছৰত। তেওঁ পেছাত ব্যৱসায়ী আৰু নেটৱৰ্ক মাৰ্কেটিঙত কাম কৰে। কামৰ কাৰণে দেউতা সদায় ঘৰৰ বাহিৰত থাকে। বন্ধু ফৈজলৰ ঘৰলৈ গ'লেই মোৰ দৃষ্টিভংগী সলনি হ'ল। সিপাৰে এনে এটা দৃশ্য দেখিলোঁ যে ভৰিৰ তলৰ পৰা মাটি পিছলি গ'ল। মোৰ চকু দুটা ছিন্ন ভিন্ন হৈ পৰিল। দেখিলোঁ ফাইজালে মাকক সম্পূৰ্ণ উলংগ কৰি থৈছে আৰু নিজেও মাকক সম্পূৰ্ণ উলংগ কৰি চুদিছে। মাকে চকু দুটা মুদি পুত্ৰক কোলাত লৈ আহ আহ হুমনিয়া কাঢ়িলে তাৰ মাকৰ মাতটো ওলাই আহিছিল। এই সকলোবোৰ দেখি মই ভাগৰি পৰিলোঁ আৰু লাহে লাহে চুদাচুদি দেখাৰ পিছত তাৰ পৰা ওলাই আহিলোঁ। মই মোৰ ঘৰলৈ আহি ভাবিবলৈ ধৰিলোঁ যে ফৈজল কেনেকুৱা ল'ৰা যিয়ে মাকক চুদিছে আৰু মাককো ল'ৰাৰ নুনুটোৱে চুদিছে। মনৰ পৰা এইবোৰ উলিয়াব পৰা নাছিলোঁ। এই সকলোবোৰ ভাবি মোৰ টোপনি আহিল। মোৰ স্কুলত প্ৰতিদিনে 4 বজাত ছুটী থাকে আৰু তাই 10 মিনিটত ঘৰলৈ আহে। সেইদিনা মায়ে ঘৰলৈ আহি দেখিলে যে মই শুই আছোঁ। তাই মোক জগাই দিলে আৰু ক'লে, শুবলৈ কি সময়, আহক মুখ ধুই আহক। বাথৰুমলৈ গৈ মুখখন ধুই আকৌ হল ঘৰলৈ আহি TV চাবলৈ ধৰিলোঁ। মায়ে চাহ বনাই আনি মোৰ ওচৰত সোফাখনত বহিল। এতিয়াও ফৈজল আৰু তাৰ মাকৰ কথা ভাবি মোৰ অদ্ভুত লাগিছিল। কেতিয়াবা মাকক সকলো কথা ক'বলৈ মন লাগিছিল, কিন্তু মাৰ লগত এনেকুৱা কথা ক'ব নালাগে বুলি ভাবি মই কথা ক'ব পৰা নাছিলোঁ। চাহ খাই শেষ কৰি মায়ে মোক এৰি থৈ গ'ল। মোৰ ৰুমলৈ গৈ মোবাইলত চিনেমা চাবলৈ ধৰিলোঁ। চিনেমা চোৱাৰ বহুদিন হ'ল। তাৰপিছত মোবাইলৰ ফালটো ৰাখি শুই পৰিলোঁ। ৰাতিপুৱা মা স্কুললৈ গ'ল। মই উঠি দাঁত ব্ৰাছ কৰি গা ধুবলৈ ধৰিলোঁ। মা ৰন্ধা বঢ়া কৰি গৈছিল। খাবলৈ বহিলোঁ। একে সময়তে ফৈজল মোৰ ওচৰলৈ আহি সুধিবলৈ ধৰিলে, চাহিল আণ্টি ক'ত? মই একো কোৱা নাছিলোঁ। ফৈজলে মোৰ প্লেটৰ পৰা ৰুটি ভাঙি খাবলৈ ধৰিলে। মই জোৰেৰে বকাবকি কৰি ক'লোঁ, তুমি আজিৰ পিছত মোৰ ঘৰলৈ নাহিবা। তুমি বৰ লেতেৰা মানুহ আৰু তোমাৰ মা তোমাতকৈও লেতেৰা। এই কথা শুনি ফৈজালে ভয় খাই সুধিবলৈ ধৰিলে, কি হ'ল ভাই, কিয় এনেকৈ কৈছা? মই ক'লোঁ তাক গালি গালাজ কৰি, হে হাৰামী, কালি মাক লৈ কি কৰি আছিলা? এই কথা শুনি সি মোক অনুৰোধ কৰিবলৈ ধৰিলে, প্লিজ চাহিল, প্লিজ কাকো নক'বা। এই সকলোবোৰ কেনেকৈ হ'ল তেওঁৰ পৰা জানিব বিচাৰিলোঁ। তেওঁ মোক ক'লে, মই গোটেই কথাটো ক'ম, কিন্তু শুনাৰ পিছত খং নকৰিবা আৰু গোপনে ৰাখক। মই মান্তি হ'লেই তেওঁ মোক গোটেই কাহিনীটো ক'লে যে মোৰ ঘৰত দেউতা অসুস্থ হৈ আছে, যাৰ বাবে মায়ে মোক চুমা খাবলৈ আৰম্ভ কৰিছিল। কিছু সময়ৰ পাছত সি মোৰ ঘৰৰ পৰা ওলাই গ'ল। পিছদিনা আকৌ মোৰ ঘৰলৈ আহিবলৈ ধৰিলে। মাৰ লগত কিছু সময় কথা পাতিছিল। মোক লগ কৰি আঁতৰি গৈছিল। প্ৰায় 10 দিন এই কাম কৰি থাকিল। তেতিয়াৰ পৰাই মনত এটা ভুল অনুভৱ আহিবলৈ ধৰিলে। মই ভাবিছিলোঁ যে ফৈজলে মাকক চুদিব পাৰে, তেনেহ'লে দাদাই কেনেকৈ মাক এৰি যাব। এই কথা ভাবি মই হলত বহি থাকোঁতে ফৈজল আহিল। সি মোক সুধিবলৈ ধৰিলে, আণ্টি ক'ত? গতিকে মই ক'লোঁ, কি হৈছে কোৱাচোন? মা স্কুললৈ গৈছে। মোৰ ভয় খুৱাই তেওঁ ক'বলৈ ধৰিলে, বন্ধু তোমাৰ মাক মোৰ বৰ ভাল লাগে। মই সিহঁতক শান্ত কৰি আছোঁ আৰু তোমাৰ মাকক এবাৰ চুদিব বিচাৰিছোঁ। এই কথা শুনাৰ লগে লগে মই ফৈজালক গালি গালাজ কৰি ক'লোঁ, এই সকলোবোৰ কোৱাৰ সাহস কেনেকৈ? এই সকলোবোৰ মোৰ ঘৰত কাম নহ'ব। হতাশ হৈ সি ক'লে, বন্ধু পৰ্ণ চোৱাৰ পিছত এনেকুৱা হৈছে। মই তেওঁৰ কথা সম্পূৰ্ণ শুনি সুধিলোঁ, কেতিয়াৰ পৰা এই সকলোবোৰ কৰি আছা? ফৈজলে ক'লে, মোৰ 4জনী ভনীয়েক, মোৰ সন্তানৰ মা। এই সকলোবোৰ কৰি থকা প্ৰায় 3 বছৰ হ'ল। খেদি খেদি ক'লোঁ, আজিৰ পিছত তুমি মোৰ ঘৰলৈ কেতিয়াও আহিব নালাগে। ফৈজল গুচি গ'ল। বন্ধুসকল, এতিয়া মোৰ কথা অলপ কওঁ। মোৰ মাৰ উচ্চতা 5 ফুট 6 ইঞ্চি।
তাইৰ শৰীৰটো বৰ বক্ৰ। মা এগৰাকী সৌন্দৰ্যৰ দেৱদূত, অতি গোলাপী। তাইৰ দীঘল সোণালী ডাঠ চুলি, তাৰ চুলিখিনি মাকৰ কঁকালৰ তললৈ আহি তাইৰ গোদলৈকে। মাত বুচৰ বিষয়ে কি ক'ব, তাইৰ বুচবোৰ অতি বিশিষ্ট। শাৰী পিন্ধিলে তাইৰ গোলা আৰু সমতল পেটটো স্পষ্টকৈ দেখা যায়। তাইক দেখি যিকোনো মানুহৰ মনতো থিয় হৈ থাকিব। মাৰ ওপৰৰ ওঠৰ ওপৰত নাকৰ তলত বাওঁফালে ক'লা তিল এটা আছে, যিয়ে তাইৰ সৌন্দৰ্য বৃদ্ধি কৰে। মায়ে সদায় ওঠত গোলাপী ৰঙৰ লিপষ্টিক আৰু চকুত কাজল লগায়। এদিন ৰাতি মই শুবলৈ চেষ্টা কৰি আছিলোঁ, কিন্তু শুব পৰা নাছিলোঁ। ফয়জলৰ পৰ্ণটো মনত পৰিল। লগে লগে উঠি গুগলত চাৰ্চ কৰিবলৈ ধৰিলোঁ। হিন্দী যৌন কাহিনী এটা লিখি থাকোঁতে কামুকতাৰে ভৰা এটা পৃষ্ঠা দেখিবলৈ পাইছিলোঁ। খুলিলেই ছাইটটো খোল খালে। তাত বহুত বিকল্প লিখা আছিল, যেনেকৈ সম্পৰ্কত যৌনতা, ভনীয়েকৰ যৌনতা আৰু মাতৃৰ যৌনতা। এটা গল্পত ক্লিক কৰিলোঁ। ইয়াত মাক আৰু পুত্ৰৰ বিষয়ে বহুত যৌন কাহিনী লিখা হৈছিল। এটা এটাকৈ বহু গল্প পঢ়িবলৈ ধৰিলোঁ। সেই কাহিনীবোৰ পঢ়ি মোৰ মনলৈ আহিল যে ময়ো মাকক মাৰপিট কৰি জুতিব নালাগে কিয়। সেই কাহিনীবোৰ পঢ়ি মই বহু ধৰণে শিকিব পাৰিলোঁ যে মাকক কেনেকৈ শান্ত কৰিব পাৰি। এতিয়া মই প্ৰতিদিনে মাক সময় দিবলৈ আৰম্ভ কৰিলোঁ। তাইৰ কথা শুনিলোঁ আৰু তাইৰ কথা শুনিবলৈ ধৰিলোঁ। এতিয়া যেতিয়াই মাকক দেখা পাইছিলোঁ, তেতিয়াই মোৰ ভিতৰত অদ্ভুত গতিবিধ হ'বলৈ ধৰিছিল। মোৰ গোটেই শৰীৰটো বিদ্যুৎ প্ৰবাহৰ দৰে অনুভৱ হ'বলৈ ধৰিলে। মাকক চুদিবলৈ নতুন উপায় বিচাৰিবলৈ আৰম্ভ কৰিলোঁ। এদিন মই ভাবিলোঁ যে মই মাকক আৱেগিক কৰি চুমা খাবলৈ ছেট কৰিম। চেষ্টা কৰিলোঁ, কিন্তু একো নহ'ল। লাহে লাহে এমাহ পাৰ হৈ গ'ল। দেউতা কিবা কামৰ বাবে আন এখন চহৰলৈ গৈছিল। সেইদিনা আছিল পেহীৰ ছোৱালীজনীৰ জন্মদিনৰ পাৰ্টি। তাত আমি সকলোৱে যাব লগা হৈছিল। আমি সকলোৱে সাজু হৈ ওলাই আহিলোঁ। পাৰ্টিত মোৰ ভনীয়েক আৰু মা দুয়োকে বৰ ধুনীয়া দেখা গৈছিল। তাত থকা সকলো মানুহে এই তিনিওজনীলৈ চাই আছিল। তিনিওজনকে প্ৰকৃত ভনীয়েকৰ দৰে দেখা গৈছিল। তেওঁলোকৰ শৰীৰটো একেধৰণৰ আছিল। চুলিৰ সৌন্দৰ্য, উজ্জ্বল ৰং, গোলাপী ওঠ, উষ্ণতা সকলো একে যেন লাগিছিল। সেইদিনা মাক দেখি মই বিচৰণ কৰিবলৈ ধৰিলোঁ। সহ্য কৰিব নোৱাৰি বাথৰুমলৈ গৈ হস্তমৈথুন কৰিবলৈ ধৰিলোঁ। মোৰ বীৰ্য ওলোৱাত কিছু সকাহ পালোঁ। তাৰ পাছত মাক ক'লোঁ, আহা মা, ঘৰলৈ যাওঁ। মম ছেড হয়, মই তোমাৰ পেহীক ফোন কৰি আহিম। মা আহিলেই ক'লে, তোমাৰ পেহীয়ে আজিৰ বাবে তোমাৰ ভনীয়েকহঁতক ৰখাইছে। মই ক'লোঁ, ঠিক আছে, তাই কাইলৈ আহিব। মা আৰু মই দুয়ো ঘৰলৈ গ'লোঁ। ঘৰলৈ অহাৰ পিছত মই মোৰ ৰুমতে শুই পৰিলোঁ। বিচনাত পৰি সি মাকৰ নামটো মুঠি মাৰিবলৈ ধৰিলে। ইমানেই কামনাৰ ভৰি পৰিলোঁ যে মনতে ক'বলৈ ধৰিলোঁ, ইয়াল্লা, এবাৰ মোৰ ফোনটো শুনা। ইয়াৰ পিছত মই মোৰ কোঠাৰ দুৱাৰখন খুলি মুঠি মাৰিবলৈ ধৰিলোঁ। মোৰ লিংগৰ দৈৰ্ঘ্য 7 ইঞ্চি। মই হস্তমৈথুন কৰি থাকোঁতে মায়ে কোঠাটোৰ দুৱাৰখন ঠেলি মোৰ কোঠাৰ ভিতৰলৈ আহিল। মোক মুঠি মাৰি থকা দেখিল। মোক হস্তমৈথুন কৰা দেখি তাই লাজ পাইছিল আৰু একো নোকোৱাকৈয়ে তাইৰ ৰুমলৈ গৈছিল। মোৰো অলপ অস্বস্তি লাগিল। তাৰ পিছত টাৱেল এখন মেৰিয়াই মাৰ ওচৰলৈ আহিলোঁ। মায়ে কিবা এটা ভাবি আছিল। মই মাক ক'লোঁ, মা, ডাঙৰ ভুল কৰিলোঁ, ভৱিষ্যতে নহ'ব, ক্ষমা কৰিব।